নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মালচিন পেপাৰত নল বেঙেনাৰ খেতিবিলাক কি ধৰণে কৰা হয় সেইটো দেখুৱাবলৈ মই আজি প্ৰয়াস কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবিলাক দেখিছে, এইবিলাক জলকীয়াৰ খেতি। এইবিলাক হৈছে কৃষি জাগৰণ অৰ্থাৎ কৃষি বিপ্লৱ। গতিকে এই শাক পাচলিৰ খেতিবিলাকত আহিলে আচলতে মনবিলাক খুব সুন্দৰ লাগে, পবিত্ৰ পবিত্ৰ যেন লাগে। কাৰণ যিহেতু আমি অসমৰ মানুহে শতকৰা 70% মানুহে কৃষিজীৱী আৰু কৃষিৰ ওপৰতে আমাৰ মানুহখিনিয়ে নিৰ্ভৰশীল। গতিকে এই খেতি বাতিবোৰ যেতিয়া চাবলৈ আহোঁ তেতিয়া মনটো খুব উৎফুল্লিত হয়। দেখিছে, এই আপোনালোকক মই মালচিন পেপাৰত কি ধৰণে বেঙেনা খেতি কৰা হয় সেইটো আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছোঁ, যদিও এইবাৰ মই আকৌ আপোনালোকক প্ৰথম অৱস্থাৰ পৰা দেখুৱাবলৈ খুজিছোঁ। এই চাওক, মালচিন পেপাৰত কি ধৰণে এইবিলাক নল বেঙেনাৰ খেতি কৰিছে চাওক। এইবিলাক আচলতে বাৰিষা কালত ওলাব। এতিয়া শীতকালীন যদিও যোৱা নাই, শীতকালীন যোৱাৰ অৱস্থাতে আছে। লাহে লাহে শীতকালীন যাব আৰু এতিয়া কৃষকসকলে এই বাৰিষা কালৰ কাৰণে এই নল বেঙেনাৰ খেতি আৰম্ভ কৰি দিছে, তাকো এইবিলাক মালচিন পেপাৰত। চাওক, মালচিন পেপাৰত কি ধৰণে বেঙেনা ৰোপণ কৰিছে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। এই চাওক কি ধৰণে বেঙেনাবোৰ ৰোপণ কৰিছে চাওক, মই আপোনালোকক দেখুৱাই আছোঁ। কি সুন্দৰ এটা পৰিৱেশ। আচলতে কি জানে, মালচিন পেপাৰত যদি এই বেঙেনাৰ খেতি বা জলকীয়াৰ খেতি কৰা হয়, অন্ততঃ বাৰিষা কালত যদি কৰা হয়, কৃষকৰ কাৰণে বহুত লাভৱান হয়। কাৰণ বাৰিষা কালত ঘাঁহ বনৰ অত্যাচাৰটো বেছি হয়, ঘাঁহ বন বেছিকৈ গজে। আৰু সেইকাৰণে বাৰিষা কালত যদি আপোনালোকে এই মালচিন পেপাৰৰ ওপৰত বেঙেনাৰ খেতি বা জলকীয়াৰ খেতি কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ফলনো বৃদ্ধি পাব, ঘাঁহ বনো বহুত নাশ হৈ যাব। আৰু আপোনালোকে এই শাক পাচলিবিলাকত যিবিলাক আপোনালোকে খোৱা খাদ্য দিব, পচন সাৰৰ পৰা ৰাসায়নিক সাৰৰ পৰা যিখিনি আপোনালোকে খাদ্য দিব, এই গোটেইখিনি খাদ্য এই শাক পাচলিৰ গছবিলাকে পায়। কাৰণ যদি ঘাঁহ বন বেছি গজে, ঘাঁহ বন বেছিকৈ গজিলে কি হয়, ইয়াৰে বেছিভাগ খাদ্যই ঘাঁহ বনে খাই পেলায়, যাৰ ফলত কি হয়, খেতিবিলাক লাহে লাহে ৰঙা পৰি যায়, বেয়া হৈ যায়। সেইকাৰণে মালচিন পেপাৰেৰে যদি আপোনালোকে খেতি কৰে, তেতিয়াহ'লে মালচিন পেপাৰৰ ওপৰত খেতি কৰিলে ঘাঁহ বন খুব কম হয়। কাৰণ যিহেতু মালচিন পেপাৰবিলাক এনেকৈ ঢাকা থাকে, গতিকে ইয়াত ঘাঁহ বন গজাৰ কোনো সুবিধাই নাথাকে। আৰু এই মাজৰ যিবিলাক ড্ৰেইন আছে, এই ড্ৰেইনবিলাকত অলপ ঘাঁহ বন গজিলেও সেইটো কোৰেৰে নাশ কৰিব পাৰি, বা মাজৰ পিনে হুইল মাৰি দিলেও ঘাঁহ বনবিলাক শেষ হৈ যায়। গতিকে সেইকাৰণে বাৰিষা কালৰ খেতিবিলাক যদি আপোনালোকে কৰে, সদায় মালচিন পেপাৰৰ ওপৰত কৰাটো চিন্তা কৰিব। আপোনালোকে মালচিন পেপাৰত বেছিকৈ কৰিব নালাগে, অলপ আপোনালোকে টেষ্ট কৰাকৈ পৰীক্ষা কৰাৰ কাৰণে আপোনালোকে অলপ অলপকৈ খেতিটো কৰি চাব পাৰে। যেতিয়া আপোনালোকৰ এটা আইডিয়া আহি যাব, তেতিয়া আপোনালোকে বেছি পৰিমাণে কৰিব পাৰিব। এই চাওক কি ধৰণে মালচিন পেপাৰৰ ওপৰত নল বেঙেনাৰ খেতি কৰিছে চাওক। এই কেৱল ৰোপণহে কৰিছে। আৰু এই নল বেঙেনাবিলাক যেতিয়া ফল ধৰিব, ফল ধৰাৰ সময়ত মই আকৌ এটা ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াম। কেনেকুৱা ফল ধৰিছে বা কেনেকুৱা হৈছে খেতিটো মই আপোনালোকক দেখুৱাম। গতিকে বন্ধুসকল, মই এইখিনি আপোনালোকক দেখুৱালোঁ। গতিকে মোৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰিব, লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই নতুন নতুন ভিডিঅ' আগবঢ়ালে তাৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।